চৰকাৰী ধন আচলতে কেনেকৈ অপচয় হয় ইয়া এক জ্বলন্ত উদাহৰণ হৈছে তিনিচুকীয়া জিলাৰ ডিব্ৰুচৈখোৱা গাঁৱতে লাগি থকা ডিব্ৰুচৈখোৱা ইকো পৰ্যটন প্ৰকল্প। ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান প্ৰকল্প যিটো 19 কোটি টকাৰ দ্বাৰা অসম চৰকাৰে নিৰ্মাণ কৰিছিলে, কিন্তু আচলতে আজি দুখ লগা বিষয় যে এই তিনিচুকীয়া জিলাৰ ডিব্ৰুচৈখোৱাৰ পাৰত মাগুৰী বিলৰ পাৰত থকা এই নতুন ৰঙাগৰা গাঁৱৰ কাৰত লাগি থকা যি প্ৰকল্প আছে, এই প্ৰকল্পটো 2018 চনৰ 2 জানুৱাৰী তাৰিখে তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতে পৰ্যটন বিভাগৰ মন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহি ইয়াত আধাগিলা স্থাপন কৰিছিল। তাৰ পিছতো 3টা বছৰত ইয়াৰ কাম সম্পূৰ্ণ হৈ গৈছিল। 2022 চনত ইয়াৰ কাম সম্পূৰ্ণ শেষ হৈ পৰিছিল। গতিকে তাৰ পিছত আজি পৰ্যন্ত এই উদ্যোগটো গঢ়ি তুলিবৰ কাৰণে অসম চৰকাৰ সক্ষম। ইয়াত চৰকাৰৰ অদিচ্ছা নে হেমাহি, এই কথা আমি আজি আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰক আমি সুধিব বিচাৰিছোঁ। ৰাইজৰ ধৰণে নিৰ্মাণ কৰা এই প্ৰকল্পটো খুলিবৰ কাৰণে কিহত বিসংগতি লাগি আছে, এই কথা কিন্তু আমি মুখ্যমন্ত্ৰী মহোদয়ক মই নতুন ৰঙাগড় আঞ্চলিক মিলন সংঘৰ তৰফৰ পৰা সভাপতি হিচাপে মই এখন লেটাৰ প্ৰেৰণ কৰিছিলোঁ, যিখন লেটাৰত আমি মুখ্যমন্ত্ৰীক মই সিদিনা তিনিচুকীয়াৰ যি এটা কনভেনশ্যন চেণ্টাৰ আছে তাত মই নিজে সাক্ষাৎ কৰি তেওঁক কৈছিলোঁ, বিষয়টো দিছে উপায়ুক্ত মহোদয়লৈ ঠেলি দিছিল। কিন্তু আজি এই প্ৰকল্পটো গঢ়ি তোলাৰ ক্ষেত্ৰত ইয়াত যিটো গাঁওখনৰ নিবনুৱা সমস্যা এটা দূৰ হ'লহেঁতেন, আমাৰ গাঁওখনত থকা বিভিন্ন ধৰণৰ সমস্যাৰ যি নিবনুৱা সমস্যা আছে, শিক্ষিত যুৱক যুৱতী হ'লে ইয়াত কৰ্মসংস্থাপন লাভ কৰি আমি কি কাৰণত এইটো বন্ধ হৈ আছে আমি নাজানো। কিন্তু এটা কথা আমি ইতিমধ্যে আমি গম পাইছোঁ যে এজন ব্যক্তিয়ে ইয়াত এখন কেছ দিয়েই কিন্তু যদি তেওঁ এই প্ৰকল্পটো আজি 3টা বছৰে তেওঁলোকে বন্ধ কৰিছে, সেই ব্যক্তিজনৰ ওপৰত কিয় চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা নাই? সেই ব্যক্তিজনক যিবিলাক কৰ্ম কৰি আছে সেই কৰ্মবিলাকক কিয় চৰকাৰে উদঙাই দিয়া নাই? যে চৰকাৰৰ সদিচ্ছা যদি থাকিলেহেঁতেন, চৰকাৰৰ যদি হেমাহি নাথাকিলেহেঁতেন, তেওঁলোকে যদি পৰ্যটন নিগমটো উদ্যোগটো গঢ়ি তুলিবৰ বাবে যদি চেষ্টা কৰিলেহেঁতেন, তেতিয়াহ'লে এই 19 কোটি টকাৰ যি প্ৰকল্প এই ডিব্ৰুচৈখোৱাৰ পাৰত থকা যি মাগুৰী বিলৰ পাৰত থকা নতুন গাঁৱৰ এই প্ৰকল্পটো কিন্তু তেওঁলোকে গঢ়ি তুলিলেহেঁতেন।